নায়ক সিনেমা এটা টিভি ইন্টারভিউ হয়েছিল অনিল কাপুরে ইন্টারভিউ হয়েছিল অমৰীশ পুৰী আৰু অমৰীশ পুৰীক এনেকে এখন মেনিফেস্টো দেখাই পেলাই সুধিছিলে যে এইখন আপোনাৰ মনত আছে নে তেতিয়া অমৰীশ পুৰী ডাঙৰীয়াই সিনেমাত কৈছিলে যে হা হা ইয়ে মেনে ছপায়া था আপোনালোকে নায়ক সিনেমা যদি কোনোবাই চোৱা নাই চালে দেখিব এইখন হৈছে আসাম ভিজন ডকুমেন্টস 2016 পৰা 2025 10 বছৰীয়া কাৰ্যকালত বিজেপিয়ে অসমক লৈ কি কৰিব আৰু তাত মোদী ডাঙৰীয়াৰ ফটো আছে অমিত শ্বাহ ডাঙৰীয়াৰ ফটো আছে আসাম একৰ্ড ইয়াত লিখা আছে আসাম একৰ্ডৰ ইমপ্লিমেন্টিং দ্য আসাম একৰ্ড ইন ইটস লেটাৰ এণ্ড স্পিৰিট constitutional, legislative, social and cultural safeguard as per the clause 6 of Assam Accord. অসম চৰকাৰে সিদ্ধান্ত ল'লে যে তিনি ভাগত বিভক্ত কৰিলে গোটেইখিনি ৰিকমেণ্ডেশ্যন ক'লে এভাগ অসম চৰকাৰে কৰিব এভাগ কেন্দ্ৰীয় চৰকাৰে কৰিব আৰু এভাগ অসম আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি পেলাই দিব আজি মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কোনো আক্ৰমণ কৰিবৰ কাৰণে প্ৰেছ মিট পতা নাই এইটো কংগ্ৰেছ দলৰ আমাৰ উদ্দেশ্য প্ৰথম কথা অসমৰ ৰাইজে আচল কথাটো বুজি পাব লাগিব ৰাইজে বুজি পায় ৰাইজক মনত পেলাই দিয়াটো বিৰোধী দল হিচাপে আমাৰ নৈতিক দায়িত্ব আৰু আমি সেইকাৰণে আমাৰ দায়িত্ব পালন কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে 10 বছৰ বিচাৰিছিল আপুনি এতিয়া আপোনাৰ কাৰ্যকাল 11.5 বছৰ চলি আছে আপুনি কৈছিলে যে মোক 10 বছৰ দিয়ক ইয়াততো মাজে মাজে আপুনি 50 দিনৰ কথাও কৈছে 5 বছৰৰ কথাও কৈছে এতিয়া 11.5 বছৰ চলি থাকোঁতে অসম চুক্তি সম্পৰ্কত আজি নামৰূপত বা আজি যোৱাৰ আগতে আপুনি অসমৰ ৰাইজক কৈ যাব যে ক্লজ 6 সম্পৰ্কত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ সম্পৰ্কত অসমৰ ভৱিষ্যত খিলঞ্জীয়া থলুৱা প্ৰজন্মটোৰ সম্পৰ্কত সুৰক্ষা কবচ হিচাপে আপুনি কি কৰিলে কাৰণ আপোনাক কেৱল 1250 টকা অৰুণোদয়ৰ কাৰণে অসমীয়া জাতিয়ে ভোট দিয়া নাছিল অসমীয়া জাতিয়ে আপোনাৰ আটাইতকৈ ভাল পোৱা শ্লোগানটোৰ নাম আছিলে বিজেপি আহিব বিদেশী যাব বিজেপি আহিব বিদেশী যাব শ্লোগান অসমীয়া জাতিৰ প্ৰত্যেকজন মানুহে প্ৰাণৰ ভিতৰৰ পৰা ভাল পাইছিল আৰু পৰিণতিত আমি কি দেখিলো বন্ধুসকল এতিয়া ৰাতাবাৰীৰ পৰা বিজয় মালাকাৰ এজন বাংলাদেশী আহি পেলাই বিজেপিৰ শাসনকালত বিজেপিৰ পদুম ফুলৰ স্থানত অসম বিধানসভাত বহি আছে বিজেপিৰ শ্লোগান আছিলে যে বিজেপি আহিব বিদেশী যাব বিজেপিৰ চিম্বলত এজন বাংলাদেশী বিজয় মালাকাৰ আজি বিধায়ক হ'ল